ডেৰগাঁও বানপীড়িতৰ ৰাইজলৈ সমাজকৰ্মী বিবেক বৰাৰ এটি উপহাৰ এখন নাও। ডেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ বানপানীত কক বকাই থকা ৰাইজলৈ বিবেক বৰাৰ উপহাৰ। যুৱ সমাজকৰ্মী বিবেক বৰাৰ মহানুভৱতা। বানাক্ৰান্ত দানিচাপৰি নেপালী গাঁৱৰ ৰাইজলৈ নাও উপহাৰ। দানিচাপৰি বানেগৰকাৰ ৰাইজৰ বহু দিনৰ অভাৱ আছিল এখন নাৱৰ। বিপদসংকুলভাৱে পানীৰ মাজেৰে গঞা ৰাইজে যাতায়াত কৰিব লগা হৈছিল। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা ৰোগীলৈকে এখন ভূৰত পানীৰ মাজত বিপদসংকুল পৰিৱেশত যাতায়াত কৰিবলগীয়া হৈছিল ৰাইজে। আজি বহুদিনৰ অভাৱ দূৰ হ'ল গঞাৰ ৰাইজৰ বাবে বিবেক বৰাই আগবঢ়ালে এখন নাও, যাৰ জৰিয়তে সেই অঞ্চলত যাতায়াত অতি সুচল হৈ পৰিব। বৰ্তমান মহানুভৱতাৰ বাবে চৰ্চা লাভ কৰিছে এই ব্যক্তিজনে। খুব ভাল অনুভৱ আৰু মই ভাবোঁ ইয়াৰ জৰিয়তে ৰাইজখিনি উপকৃত হ'ব আৰু দানিচাপৰি এই বিশেষ অঞ্চলটো ৰাইজৰ যথেষ্ট সমস্যা আছিলে আৰু সমস্যাখিনি মোকাবিলা কৰিব পৰা কাৰণে আমি চেষ্টা কৰি আছিলোঁ। যোৱা বছৰে তেখেতলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ আৰু তাৰ আজি তেখেতৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি আজি মই তেখেতলোকক এই নাওখনৰ ব্যৱস্থা কৰি দিলোঁ। আৰু ইয়াৰ জৰিয়তে আমি ৰাইজক সেৱা কৰা বা ৰাইজৰ প্ৰতি যিটো দায়িত্ব আৰু কৰ্তব্য আছিলে এজন সামাজিক ব্যক্তি হিচাপে, সেইখিনি আমি সুচাৰুৰূপে পালন কৰিবলৈ আমি সক্ষম হৈছোঁ। তাৰ সৈতে ভৱিষ্যত সময়বোৰতো এনেকুৱা কাৰ্য ব্যৱস্থা হাতত লৈ যাম, যাৰ জৰিয়তে চহাজীৱী ৰাইজ আৰু যিখিনি আমাৰ পিছপৰা অঞ্চলৰ যিখিনি ৰাইজ, সেই মানুহখিনিৰ কাৰণে যাতে কাম কৰি যাব পাৰোঁ। বিভিন্ন সময়ত এই অঞ্চলৰ ৰাইজসকল কৃষিজীৱী ৰাইজ, ইয়াৰ ছাত্ৰ ছাত্ৰীৰ পৰা ৰোগী সকলো বিপদসংকুলভাৱে যাতায়াত কৰি আছিল। আজি এখন নাৱৰ কাৰণে যাতে উপকৃত হ'ব, এই ক্ষেত্ৰত কি ক'ব? চাওক, আমি সেইটোৱে আপোনালোক সকলোৱে জানে যে এই অঞ্চলৰ ৰাইজ মানে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী হওক, ৰোগী যিখিনি আমাৰ আছে তেখেতলোকৰ কাৰণেই হওক বা গৰু ছাগলী, তেখেতলোকে মানে কৃষিজীৱী মানুহ, গৰু ছাগলী খেতি পথাৰ এইবোৰৰ লগত জড়িত। গতিকে এই জেগাখিনি এই ঘাট দুটাই পাৰ কৰা হয়, ইফাল সিফাল হয়। গতিকে তেখেতলোকৰ এই ব্যৱস্থাটো নাছিলে, গতিকে তেখেতলোকক ইয়াত আমি নাওখনৰ ব্যৱস্থা কৰি দিয়াৰ ফলত এই সমস্যাটো দূৰ হ'ল। আৰু অনাগত সময়ত মই ভাবোঁ নাওখন এটা সময়লৈকে চলিব, তাৰপিছত নাওখন আকৌ ভাগিব। গতিকে মই ভাবোঁ কিন্তু ইয়াত এটা সম্পূৰ্ণভাৱে ইয়াৰ ৰাইজৰ সকলো ৰাইজেই জনায় যে ইয়াত এখন সম্পূৰ্ণভাৱে দলঙৰ নিৰ্মাণৰ প্ৰয়োজন আছে। যাৰ ভৱিষ্যত সময়বোৰত ইয়াত যাতে এটা পাৰ্মানেণ্ট চলিউশ্যন, যে আমি এই চলিউশ্যনটো পাৰ্মানেণ্ট কৰি দিব লাগিব, যাতে ইয়াত এখন দলং নিৰ্মাণ কৰে। তাৰ জৰিয়তে ইয়াত যাতায়াতৰ যাতে সুফল পায়। মই ৰজাঘৰীয়াক ইয়াৰ পক্ষৰ মই জনাইছোঁ যে তেখেতলোকে ইয়াত দলং নিৰ্মাণৰ কাৰণে কাৰ্য ব্যৱস্থা হাতত লওক আৰু ৰাইজৰ কাৰণে তেখেতলোকে কাম কৰা চিন্তা চৰ্চা কৰক। যি জনপ্ৰতিনিধিৰ কথা মই কি ক'ম, কাৰণ জনপ্ৰতিনিধিৰ কথা ৰাইজে জানে। মই কোৱাৰ প্ৰয়োজন বোধ আছে বুলি মই নাভাবোঁ। গতিকে আপুনি সাধাৰণ মানুহক জনপ্ৰতিনিধিৰ বিষয়ে সুধিলে তেখেতলোকক ভালকে উত্তৰ দিব পাৰিব। সেইটো হয়তো আপোনালোকে বেছি ভালকে জানিব, ৰাইজে বেছি ভালকে জানিব তেখেত ক'ত আছে। মই তাৰ পক্ষে মই কোৱাটো মই ইমান গুৰুত্ব বুলি নাভাবোঁ, কাৰণ মই ভাবোঁ জনপ্ৰতিনিধিৰ ওপৰতো আমাৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য আছে সাধাৰণ নাগৰিক হিচাপে আছে, কিন্তু জনপ্ৰতিনিধিজনৰ দায়িত্ব মোতকৈ হয়তো বহুত বেছি আছিলে। কিন্তু তেখেতলোকে এই ব্যৱস্থাটো মই আজি যোৱা 10 বছৰে ডেৰগাঁও আমাৰ যিটো সমষ্টি ৰাইজে কিন্তু সেই জনপ্ৰতিনিধিজনক সেনেকে ধৰণে কাৰ্য ব্যৱস্থা হাতত লোৱা আমি কিন্তু নেদেখিলোঁ। মইতো আজিলৈকে তেনেকে 8 মিনিটত মই নিজৰ গাড়ীয়ে লৈ গৈছোঁ। মইতো নাজানো তেখেতে কি গাড়ী চলায়, কি কোম্পানীৰ গাড়ী চলায়। তেখেতে হয়তো উৰাজাহাজো চলাব পাৰে, ডাঙৰ মানুহ। গতিকে আমি নাজানো, কিন্তু মই যিখন গাড়ী চলাওঁ 8 মিনিটতো কোনো পধ্যে নাপায়। গতিকে তেখেতৰ হয়তো গাড়ীখন বৰ বিশেষ হ'ব পাৰে, হয়তো তেখেতে MLA কাৰণে তেখেতৰ গাড়ীখন বিশেষভাৱে তেখেতে স্পীডত চলাব পাৰে, আৰু তেখেতে হয়তো চৰকাৰী নিয়মৰ মতে তেখেতে নাজানে যে এটা স্পীডৰ ওপৰত যদি চলায় তেতিয়াহ'লে তেখেতেও মানে জগৰীয়া হ'ব পাৰে, তেখেত আইনৰ উৰ্ধত নহয়। গতিকে তেখেতে সেই কথাটো কোৱাৰ পক্ষত তেখেতে এইটো ভাবিব লাগিছিলে যে আমাৰ যিটো চৰকাৰী নিয়ম কানুন আছিলে বা আইনৰ যিখিনি পদ্ধতি আছিলে, যাতায়াতৰ যিখিনি আমাৰ নিয়ম কানুন আছিলে, সেইখিনিও তেখেতে যাতে ভৰিয়ে মোহাৰি পেলাইছে। বহুত বহুত ধন্যবাদ দিছো বিবেক বৰা ডাঙৰীয়াক। আজি নাই, আমাৰ যিটো আগতে এবাৰ আহিছিলে তেওঁ, তেতিয়া আমাক সুধিছিলে যে আপোনালোকৰ গাঁৱত কি সমস্যা আছে। তেতিয়া আমি কৈছো যে আমাৰ এখন বাঁহৰ দলং আছে, এইখনো তাক ভাগি গৈছে, আমাক এখন নাৱৰ ব্যৱস্থা কৰি দিলে আমি বহুত ভাল পাম। কাৰণ আমাৰ খেতি পথাৰ চব চাপৰিতে আছে, গৰু ছাগলী চব ইপাৰলৈ নিব লাগে। সেইকাৰণে কৈছিলো যে আমাক এটা এইফালে অহা যোৱা কৰে। এইফালে কি কি গাঁও আছে? এইফালে চৰাই চাপৰি কেইবাখন গাঁও আছে। সুবিধা হৈছিলে। আমি এতিয়া আজিৰ পৰা আমি নাও এখন পালো, বিবেক বৰা ডাঙৰীয়া নাও দিলে আমি বহুত সুখী আছো। কেঁচুৱালয়ে পাৰ হ'ব লাগিব, আমি কেঁচুৱালয়ে দলংখনৰ ভঙা দলং দি পাৰ হৈছিলো। এতিয়া আমি মেলেংখনতো কেঁচুৱা লৈ যাওঁ, আমি ঘাঁহৰ পূজা মেলেংখনতে আনো, ছাগলী আনো। আমাৰ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবোৰ ইপাৰৰ পৰা এইফালে স্কুললৈ আহে, এই মেলেংখনতে আহে। ইমান অসুবিধা, কিছুমান ল'ৰা ছোৱালীবোৰ পৰিও গৈছে। এতিয়া বাৰিষাতো আৰু অসুবিধা আমাৰ। আজি আমি বহুত সুখী পালো। আজিৰ পৰা আমি একদম ভালকে খাওঁ আৰু
আজি আমাক বহুত ভাল লাগিছে নাওখন দিয়াৰ বাবে বিশেষ ধন্যবাদ জনাইছোঁ আৰু বহুত সময় অসুবিধা হৈ আছিলে কাৰণ গৰু ছাগলী মানুহৰ পৰা ধৰি বহুত অসুবিধা হৈছিলে এতিয়া আমাৰ নাওখন দিয়াৰ বাবে বহুত ভাল লাগিছে চবকে ভাল লাগিছে চবৰ মন ভাল লাগিল আজি নাওখন দিয়াৰ বাবে সেইকাৰণে বিশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ মই ডেৰগাঁৱৰ পৰা হেমন্ত বৰা নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।